তোমাক এবাৰ লগ পাব লাগিছিল। লগ কৰিবা আচলতে কথাটো কি জানা মহুৱা মই আজিকালি কাক লগ কৰোঁ সকলোবোৰ জাষ্টিফিকেশ্যন দিব লাগে অফিচত ষ্ট্ৰেঞ্জ। কোনে কৈফত লৈছে তোমাৰ মোৰ জানো বছবিলাক নাই মই অফিচৰ পাছত ক'ত যাওঁ কাক লগ কৰোঁ সকলোবোৰ খবৰ ৰাখে আৰে মোৰ কি পাৰ্চনেল লাইফ এটা নাই নেকি খবৰ তেওঁলোকে নিজে ৰখা নাই ভাস্বতী। এই খবৰ কোনোবাই দিছে। কোনে দিছে কাৰ কি দৰকাৰ আছে যে তোমাৰ আৰু মোৰ বাহিৰে যিয়ে এই খবৰটো জানিছে সিয়ে দিব এই খবৰ। যাৰ অফিচৰ লগতো ভাল সম্পৰ্ক আছে আৰু তোমাৰ লগতো। যি দেখিছো তোমাৰো এণ্টি লবি এটা আছে। ৰ'বাচোন মহুৱা মই তোমাক কল কৰি আছোঁ কথা এটা মনত পৰিছে। শুনাচোন মনৰ কথাবোৰ মনতে ৰাখি থৈ দিয়ে। কিবা সোধা পোছা কৰিলে তোমাক কিন্তু বেয়া পোৱা মানুহৰ সংখ্যা বাঢ়িব। মই যে মূৰ্খ নহয় সেই কথা সিহঁতক জনাব লাগিব। ৰ'বা মই তোমাক ফোন কৰি আছোঁ। তাৰমানে আমাৰ ষ্টাফৰ মানুহবোৰে মুখেৰে যিমান ভাল হৈ থাকে পেটেৰে সিমান ভাল হৈ নাথাকে। মই মহুৱাক লগ কৰাৰ কথা প্ৰসেনক কৈছিলোঁ। কালি মহুৱাক লগ পাইছিলোঁ নহয়। তুমি আকৌ মহুৱাক ক'ত লগ পালা? আচ্ছা তাৰমানে প্ৰসেনেই বেনাৰ্জীক ৱাও ইয়াৰো মেন আজি কিবা খাচ কথা আছে যেন পাইছোঁ। নিজে নিজৰ কেবিনৰ পৰা উঠি আহিছে যেতিয়া নিশ্চয় কিবা এটা খাচ কথা আছে। মোৰ কি খাচ কথা থাকিব একচুৱেলি মই কাৰো কথা কৈ মেনেজমেণ্টৰ আগত গাই নুফুৰোতো আৰু গালেও মোৰ একো লাভ নহয় জানা। মই ভবাই নাছিলোঁ যে ইয়াতো এনেকুৱা সস্তীয়া কথাবোৰ চলি থাকে। হৈছে কি ভাস্বতী এনেকৈ কৈ আছা যে কথাটো কি? মই কি কৈছোঁ আৰু কিয় কৈছোঁ বুজিবলগীয়াবোৰে নিশ্চয় বুজি গৈছে। ভাস্বতী ৰ'বাচোন অকণমান ঠাণ্ডা হোৱাচোন। মই এডকনত চাকৰি কৰোঁ। মোৰ সময়খিনি আৰু মোৰ পাৰ্চনেল টাইমখিনি মই কোম্পানীক বিক্ৰী কৰি দিয়া নাই। গতিকে মই অফিচৰ পাছত ক'ত যাওঁ কি কৰোঁ কাক লগ কৰোঁ সেইবোৰ মোৰ পাৰ্চনেল কথা আৰু মোৰ পাৰ্চনেল কথা মেনেজমেণ্টক কৈ মোৰ কোনেও একো কৰিব নোৱাৰে। এণ্ড দেট ইজ মাই চেলেঞ্জ। ভাস্বতী শুনাচোন তোমাৰ কি পাৰ্চনেল কথা কোনে কাক ক'লে? তুমি কিন্তু বৰ ভাল এক্টাৰ দেই। একচুৱেলি মই ভাবিছিলোঁ তুমি এজন ভাল ডিজাইনাৰ কিন্তু লগতে তুমি এজন ভাল এক্টৰে ওলোৱা। ভাস্বতীৰ কি হৈছে অ' প্ৰসেন এনেকৈ কথা শুনাই গ'ল যে? ভাস্বতীয়ে কথাখিনি মোকে শুনাই গ'ল নহয়। কিবা এটাতো চিয়'ৰ হৈছে। আৰে যিয়ে নহওক কিন্তু মই যে এক্টিং কৰা বুলি কৈ গ'ল। আৰে কি এক্টিং কৰিলোঁ মই কৰিলোঁ কি? ক'ৰ পৰা কি হৈছে আমি তাৰ পৰা জানিব লাগে। অঁ এতিয়াই জানিব লাগে। ৰ'বাচোন প্ৰসেন এতিয়া নালাগে নেকি অলপমান ঠাণ্ডা হ'বলৈ দিয়া। ঠাণ্ডা গৰমৰ কথা নাই তাই মোক কিয় এনেকৈ ক'লে সেইটো মই এতিয়াই জানিব লাগিব। ৰ'বাচোন প্ৰসেন আৰে আৰে শুনাচোন। চিন্ময় দা প্ৰসেন দাই ক'ত কি লগাই আহিল বাৰু? মই একো পাত্তা পোৱা নাই অ' ষ্টেলা। তুমি মোক এনেকৈ ক'লা ভাস্বতী? আৰে মই তোমাৰ আগত কিয় অভিনয় কৰিলোঁ মোৰ দুখ কি? দুখ তোমাৰ নহয় দুখ মোৰ। অফিচৰ পাছত মই কাক লগ কৰিলোঁ কি কৰিলোঁ সেইবোৰ তোমালোকক জনোৱাৰ মোৰ দৰকাৰেই বা কি আছিল? ষ্টাফৰ মানুহক বেছিকৈ মৰম কৰি ফ্ৰেণ্ড বুলি ভবাটোৱে আচলতে মোৰ ভুল আছিল। আৰে মই কি কৰিলোঁ সেইটো কোৱা না। কি জানা প্ৰসেন মহুৱাক লগ কৰাৰ কথা মই মোৰ হাজবেণ্ডৰ লগতে শ্বেয়াৰ কৰা নাছিলোঁ কিন্তু তোমাৰ লগত কৰিছিলোঁ। আৰু তুমি কি কৰিলা? কি কৰিলোঁ মই? এই কোৱা আকৌ মই কি কৰিলোঁ?
বেনাৰ্জী ছাৰক সেই কথাটোকে লগাই ইছ্যু কৰি পেলালা। আৰে ইছ্যু কৰিলোঁ মই বুঢ়াক তোমাৰ কথা একো কোৱাই নাই, আকৌ কি কথা ক'বলৈ আহা তুমি? তেন্তে মোক বেনাৰ্জী ছাৰে মহুৱাক লগ কৰাটো লৈ কিয় ৱাৰ্ণ কৰিলে? এইটো অফিচৰ পৰা তুমি উপাৰ্জন কৰা। ইন আদাৰ ৱৰ্ডছ, আমি চবেই এডকনৰ নিমখ খাওঁ। গতিকে এই কোম্পানীৰ বাবে অপকাৰী মানুহবিলাকক লগ কৰাটো নিশ্চয় ভাল নহয়, মই ভাবোঁ। আমাৰ অফিচৰ বাবে অপকাৰী মানুহক কাক লগ কৰিলোঁ? মহুৱা ৰয়। তুমি বোলে তাইক সঘনাই লগ কৰা। অ' দেখিলা, বেনাৰ্জী বুঢ়াই তোমাক কথা শুনাই গ'ল আৰু তুমি ভাবিলা কথাখিনি মই লগাইছোঁ। আৰু কোনে ক'ব? কাৰণ এইখিনি কথা মই তোমাৰ বাদে আন কাকো কোৱাই নাছিলোঁ। আচলতে চব মানুহে ক'ৰবাত নহয় ক'ৰবাত স্বাৰ্থপৰ হৈ পৰে। মই স্বাৰ্থপৰ নহয় দেই ভাস্বতী। অন্ততঃ তোমাৰ লগত মই এই হস্তে কাম নকৰোঁ। মই কথা তাত লগাই ফুৰা মানুহ নহয়, ইমানো ফাল্টু মানুহ মই নহয় দেই। তুমি নক'লে কোনে ক'ব? কাৰণ মই কৈছোঁৱে তোমাক যে তোমাৰ বাদে এই কথাষাৰ মই আন কাকো কোৱাই নাই। আচৰিত কথা, কোনে লগাব পাৰে? তোমাক আৰু মহুৱাক নিশ্চয় কোনোবাই একেলগে দেখিছে, বুজিছা? দেখিব পাৰে, সেইটো কি ইমান ডাঙৰ কথা হ'ল? মই এগৰাকী মহিলাৰ লগত বহি কফি খাই গল্প কৰিব পাৰোঁ, সেইটোতো মোৰ অফিচত লগাই দিয়া কথা নহয়। হ'ব পাৰে, কাৰণ এইখন দুনিয়াত মানুহে দেখা কথাবোৰকে বেলেগ বেলেগ কালাৰ লগাব পাৰে, শুনা কথাখিনিৰে কাহিনী ৰচিব পাৰে। কাৰণ এইখন দুনিয়াত কামৰ আলোচনাতকৈ পৰৰ চৰ্চা বেছি হয়। এটা ভাল কথাকে বেয়া ৰহণ সানি তাক আড্ডা কৰে। কিন্তু বিজ্ঞাপনৰ এই জগতখনটো আধুনিক জগত। আধুনিক জগততেতো পুৰণা মানসিকতাৰ মানুহ বেছি থাকে, হা? এইটো চোৱাচোন। তোমালোক ইয়াতে আছা? ৰবীন আৰু পৰে ষ্টুডিঅ'ৰ পৰা অহা নাই নেকি? হেল্ল', তোমালোকক কিবা এটা সুধি আছোঁ, ৰিপ্লাই কিয় নকৰা? হা? কি কৈছা? ৱাহ, কিবা এটা সুধি আছোঁ, ধ্যান কৰি আছা নেকি? ৰবীন আৰু পৰেশ অহা নাই? নাই। কিবা হ'ল নেকি চিন্ময়দা? ইমান গহীন যে। একো নাই অ', তই যাচোন যা। কিবা গম পালা নেকি? ভাস্বতীৰ পাছত কোনোবা স্পাই লাগিছে। স্পাই? তাই বাহিৰত কি কৰে, ক'লৈ যায়, এই সকলোবোৰ ইনফৰ্মেশ্যন আহি অফিচত কোনোবাই লগায়। কথাবোৰ বৰ ভাল হোৱা নাই চিন্ময়। স্বাতী, তোমাৰ ফোনটো ৰিং হৈ আছে, বাৰে বাৰে ফোন আহি আছে আৰু কাট খাই গৈ আছে। শুনিছোঁ। শুনিছা যদি তুমি ৰিচিভ কৰা নাই কিয়? মোৰ কাৰো ফোন এটেণ্ড কৰিব মন যোৱা নাই, কাৰো লগত কথা পাতিবই মন নোযোৱা হৈছে। স্বাতী, প্ৰফেশ্যনেল লাইনত এনেকুৱা সৰু সুৰা ঘটনা হৈয়ে থাকে। তুমি ইমান চিন্তা কৰি নাথাকিবা, সৰু ঘটনা বুলি উৰুৱাই দিবা। কিছুমান কথাই মোক বিৰাট আমনি কৰে জানানে? ইমান ক্ল'জ হৈ থকা ষ্টাফখিনিও মোৰ বিৰুদ্ধে কথা লগাব পাৰে। মানুহ কেনেকৈ ইমান আৰ্টিফিচিয়েল হ'ব পাৰে বাৰু? আচৰিত দেই। বাহিৰৰ পৃথিৱীখনত এনেকুৱা মানুহেই লগ পাবা, চব আচৰিত মানুহে পাবা। এনেকেই চলি থাকিব লাগিব। তেনেকৈ চলিবলৈতো মই বাধ্য নহয়। তুমি বাধ্য নহয়, কিন্তু কিছুমান মানুহ বাধ্য হয়, কাৰণ তেওঁলোকে যেনে তেনে নিজৰ চাকৰিটো বচাই ৰাখিব লাগে।
সেইকাৰণে কাৰোবাৰ কথা শুনিও কাৰোবাৰ গালি খায়ো তেওঁলোকে চাকৰি কৰি থাকিবলৈ বাধ্য। জানো চাকৰিটো নহ'লে তেওঁলোক চলিব নোৱাৰে, ঘৰখনো চলাব নোৱাৰে, কিন্তু নিজেই ছাৰ্ভাইভ কৰিবৰ বাবে লোকৰ কথা মেনেজমেণ্টৰ আগত যা তা লগাই এইটো কেনেকুৱা কথা হ'ব পাৰে বাৰু কোৱাচোন? আৰু তাৰ পৰা কি লাভ হয় তেওঁলোকৰ? কিজানি মেনেজমেণ্টে সেইবোৰ কাম কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দি থয়। ধৰি ল'লোঁ তুমি টাৰ্গেট নহয়, কিন্তু এনেকুৱাওতো হ'ব পাৰে যে মহুৱা ৰয়ে এডকনৰ কাৰোবাৰ লগত সম্পৰ্ক ৰাখিছে নেকি সেইটো চাবৰ কাৰণে তেওঁলোকে কাৰোবাক লগাই থৈছে। কমাৰ্চিয়েল কোম্পানীবোৰে এবাৰ ওলাই যোৱা মানুহক কেতিয়াও বিশ্বাস নকৰে, তাতে আকৌ কাজিয়া কৰি ওলাই যোৱা মানুহক ভয়ো কৰে। যিয়েই নহওক, মই পাৰ্চনেলি যাক ভাল পাওঁ মই তাৰ লগত সম্পৰ্ক ৰাখিমেই। চাকৰিটোৰ খাতিৰত অকণমান সাৱধান হৈ থকাটো ভাল ছোৱালী। মোৰ কামত মই কেয়াৰফুল, কিন্তু সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত মই কিন্তু নিজৰটোহে শুনিম। এই ক্ষেত্ৰত মই মোৰ মা দেউতাৰে নুশুনো, বেনাৰ্জী কোন? চিন্ময়, হুম? তুমি মোক এটা কথা কোৱাচোন, আমাৰ অফিচৰ কোনোবা এমপ্লয় যদি ওলাই যায়, মানে এক্স এমপ্লয়জনীক যদি আমি ৰাস্তাত লগ পাওঁ, কথা পাতোঁ, তাত বাৰু কিবা বাধা আছে নেকি? অৱশ্যে নাই, কিয় থাকিব? ভাস্বতী মহুৱাৰে ক'ৰবাত লগ পালে, কথা পাতিলে, তাকে লৈ আকৌ আমাৰ বেনাৰ্জী বুঢ়া নাৰাজ। এই কথাটোৰ মাজত তুমি ক'ৰ পৰা সোমালা? অঁ, ইয়াৰ কাৰণে ভাস্বতীয়ে তোমাকে এক্টিং চেক্টিং কৰা বুলি কৈ গ'ল ন? ভাস্বতীৰ মতে এই কথাটো তাই মোৰ বাদে আন কাকো কোৱা নাই। ইনফেক্ট তাই হাজবেণ্ডকো কোৱা নাই। এতিয়া তাই ভাবিছে ময়ে বেনাৰ্জী বুঢ়াক কথাটো বেয়া কৰি লগাইছোঁ। হে, সেইটো কেনেকৈ হ'ব? তুমি আকৌ কিয় এইটো কাম কৰিবা? আৰে ভাস্বতীটো সেইটোৱে ভাবিছে ন, আৰু ভবাটো স্বাভাৱিক দিয়াচোন। তোমালোক দুটাই কথা পাতোঁতে যদি কোনোবা বেলেগে শুনিছে? থাৰ্ড পাৰ্চন তাত কোনো নাছিল, ভাস্বতী আৰু মই আছিল। তেন্তে বেনাৰ্জী ছাৰক কোৱা মানুহটো ক'ত? নাই অ' দিজেন দা, এই কেইদিনমানৰ পৰা মন চনবিলাক অকণমান ভাল নহয়। অফিচৰে টেনশ্যন ৰ'বা। বাৰু মোৰ কথা বাদ দিয়া, তুমি তোমাৰ কথাটো কোৱা। সাগৰৰ পাৰত ফুৰিছানে নাই? ফুৰা ফুৰা, ফুৰিলে অলপ মানুহৰ মন গাবিলাক ভাল লাগে। তোমাকনো মই আৰু কি ক'ম দিজেন দা, তুমিতো সকলোখিনি জানাই। অঁ, ভাস্বতী, কিবা কামত বিজি আছিলা নেকি? ডিউটি সময়ততো কাম থাকিবই দিয়াচোন। বিজি যদি পাছত কথা পাতিম দিয়া। চিন্ময়, কোৱা কি কথা আছে? এইফালে আহাচোন। কোৱা। প্ৰসেনক তুমি সেইদিনা যিখিনি কথা ক'লা, সি তেনেকুৱা ল'ৰা নহয় ভাস্বতী। সেইবোৰ কথা বাদ দিয়া চিন্ময়, মই ভাবোঁ আমি সকলোৱে নিজৰ নিজৰ কাম কৰি গৈ থকাই ভাল। কাম সকলোৱে কৰে, নিজেই নিজৰ কাম নকৰিলে কোম্পানীটো নচলে। কিন্তু আমি কৰ্মী হ'লেও আমাৰ মাজত এটা বেলেগ এটা সম্পৰ্ক নাই জানো কোৱা? এইটো অফিচত বাহিৰৰ মানুহৰ লগত সম্পৰ্ক ৰাখিব গ'লেও কথা শুনিব লগা হয়। চবৰে ক্ষেত্ৰত নহয়, কিন্তু মহুৱাৰ দৰে মানুহৰ লগত। মহুৱা কি চিন্ময়? তাইক তোমালোকে ব্লেকলিষ্ট কৰিছা বুলিয়ে তাই এগৰাকী বেয়া ছোৱালী নেকি? মহুৱাৰ গাত কিন্তু ভাল ছোৱালীৰ কোনো লক্ষণ নাই, অন্ততঃ মই দেখা পোৱা নাই। কেতিয়াবা জানো তুমি মহুৱাৰ জেগাত ৰৈ তাইৰ কথা ভাবি চাইছা? কি দুখ কৰিলে তাই? হৃদয়ৰ অনুভৱৰ পৰা ওলোৱা এটা কবিতাক কমাৰ্চিয়েলি ইউজ কৰাৰ পাৰ্মিশ্যন নিদিলে, সেইটো